গুড ইভিনিং বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে ভাল নিশ্চয়। আমাৰ লাহেকৈ কঠীয়া ডাঙৰ হ'ল আৰু একদম সেউজীয়া হৈ আহিলে। ৰুবই পৰা হ'ল বৰাখিনি, কিন্তু এইখিনি ৰঞ্জিত হয় চাপৰখিনি, সেইখিনি অকণমান দেৰি লাগে আৰু সেইখিনি হোৱাই নাই। বৰাখিনি ৰুবলৈ হৈছে আৰু মাটি এচাহ দিয়া হৈছে আৰু এচাহমান দিব লাগিব। আজিকালি আৰু আগৰ দৰে গৰু হাল নাই আৰু ট্ৰেক্টৰে আশা কৰিব লাগে। ট্ৰেক্টৰৰ ওপৰতে ভৰসা আৰু ট্ৰেক্টৰে বাই দিলেহে আৰু আনৰ ট্ৰেক্টৰ তাতে ক'বগৈ লাগে, ট্ৰেক্টৰ বাই দিলেহে আৰু ৰুব পাৰিম, তেনেকুৱা হয়। তাতে আকৌ যিখিনি ওচৰৰ ৰঞ্জিত কঠীয়া দিম বুলি ভাবিছোঁ, একদম পানীয়ে বুৰি আছে, পানী হৈ আছে, বানপানী হৈ আছে। সেইখিনি অৱশ্যে কোনো বছৰে আহাৰ শাওনত ৰুব নোৱাৰোঁ, সদায় গৈ ভাদত ৰুব লগা হয়। তাকো ভাদৰ শেষত ৰুওঁগৈ, একেবাৰে শেষত, নহ'লে কঠীয়াখিনি মৰি যায়। যদি ৰুই পেলাওঁ সোনকালে, কঠীয়া মৰি শেষ, তাৰপিছত আৰু ক'তনো কঠীয়া পাম, একেবাৰে খেতি বেয়াই হৈ যায়, নেপাওঁৱে ধান চান। সেইকাৰণে কি কৰোঁ, পচাই থৈ দিওঁ কঠীয়াখিনি, এটা দুবা এটাত একদম ঘন ঘনকৈ ৰুই পেলাই পচাই থৈ দিওঁ। আপোনালোকেও তেনেকুৱা কৰিবচোন। য'ত পানী হয়, পানীয়ে মাৰে, তেনেকুৱাবিলাকত আপুনি কি কৰিব, অকণমান বাম এডোবাত কঠীয়াবিলাক পচাই থৈ দিব। আৰু পচাই থ'লে কঠীয়াবিলাক ছাঁও দিয়ে, বহুতখিনি হয়, অলপ কঠীয়াতে বহুত হয়। আমাৰ এতিয়া কঠীয়া অলপ দেখিছে আপোনালোকে, কিন্তু আমি এইখিনি যেতিয়া পচাই দিম, বহুত কেইডোবালে হ'ব, যথেষ্টখিনিলে হ'ব। নপচালে আচলতে সজাল নধৰে আৰু কঠীয়াটো কুমলীয়া হৈ থাকিলে সোনকালে পানীয়ে মাৰি পেলায়। সেইকাৰণে আপোনালোকে পচাই ল'ব। পচাই ল'লে আৰু আপোনালোকৰ কঠীয়াটো মৰাৰ কোনো চান্সেই নাথাকে। সেইকাৰণে আমি প্ৰথম দুবছৰমান আমি ভুল কৰিছিলোঁ, পানীয়ে চানীয়ে ৰুই দিছিলোঁ। তাৰপিছত দেখোঁ পানী একদম মাৰি থৈ যায়, চব মাৰি থৈ যায়, গেলি থাকে। কাৰণ পানীত যদি দুমাহমান ডুবি থাকিবলৈ হয়, আহাৰ শাওন যদি দুমাহ পানীত ডুবি থাকে, সেইখিনি জানো কঠীয়া হৈ থাকিব, ধান হৈ থাকিব জানো বাৰু? সেইবোৰ গেলি পচি একো চিন চাবেই নোহোৱা হৈ যায়গৈ। তেনেকৈ আমাৰ দুবছৰমানৰ অভিজ্ঞতা হৈছে। সেইকাৰণে আমি এতিয়া যিমান যি হ'লেও আৰু ৰুই নেপেলাওঁ, যিমান দেৰি হৈ থাকক, পচাই মেলি একদম লাহেকৈ ৰুওঁ। কুঁহিয়াৰ একদম ছিজনত এতিয়া ইমান কুঁহিয়াৰ বিচাৰিছে, এবাৰ আমাৰ লছ কুঁহিয়াৰ একদম কম। এইটো কি ফল হয় দেখিছেনে, চিনি পায়নে? এইটো বেল বুলি কয়। টেঙা অকণমান খাবলৈ, টেঙা মিঠা লাগে। মানুহৰ ঘৰত খুব লাগে, বস্তু সোনকালে সহজে হয়, দেখিবলৈ মধুৰিআমৰ দৰে নহয়নে বাৰু? এইয়া এনেকুৱা দেখিবলৈ ভিতৰখন। ল'ৰা ছোৱালীবিলাকে খাই খুব ভাল পাইছে, টেঙা মিঠা। মই বোলো কি খাইছোঁ? এইটো বোলে টেঙা বেল বুলি কৈছে। বেল এনেকুৱা যিটো বেল হয়, খাবলৈ মিঠা হয়, এইটো এটা বেল বোলে অকণমান টেঙা মিঠা হয় বোলে। এইটো বেলৰ দৰে নহয় বোলে খাবলৈ। মই অৱশ্যে ইমান খাবলৈ ভাল নাপাওঁ, যি মুখত নিদিলোঁ। সিহঁতে খাইছে ল'ৰাখিনি, আৰু দেখিবলৈ মধুৰিআমৰ দৰে ইমান ধুনীয়া, বাহিৰত চাওকচোন, যেতিয়া ফালি দিছে ইমান ভাল নহয় দেখিবলৈ।